অকণমান আগত এই পবিত্ৰ আসন ভাগত মোৰ জ্যেষ্ঠ পূজনীয় শ্ৰদ্ধাৰ দিলীপ বৰুৱা প্ৰভুজনাই অতি তত্ত্বগধুৰ কথাৰে আপোনালোকৰ আগত মহাভাগৱতৰ এই অমৃত কথা বৰ্ণনা কৰিছিল। আয়োজক সমিতিৰ আজ্ঞামৰ্মে এই মূল আসনলৈ আহি আমি অনেক কথা কোৱাৰ যি দায়িত্ব, সেই দায়িত্ব পালন কৰোঁতে ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক। গতিকে জ্যেষ্ঠজনে শত সহস্ৰ দায়িত্ব টুকুৰা নিজ গুণে মৰিকৰণ কৰিব বুলি বিনম্ৰতাৰে সেৱা জনাই আমি বিষয়বস্তুৰ ভিতৰৰ চোৱালৈকে পদাৰ্পণ কৰিছোঁ। এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰ দশম স্কন্ধৰ আদি ভাগ আমাৰ মাজত আলোচনা হৈ আছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ 12টা স্কন্ধৰ প্ৰতিটো অধ্যায়তে প্ৰতিটো স্কন্ধতে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনামৰ তত্ত্বগধুৰ বৰ্ণনা উল্লেখ আছে। এই দ্বাদশ স্কন্ধৰ যি দশম স্কন্ধ, এই দশম স্কন্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেৱল পৰম ব্ৰহ্ম ভগৱন্তৰ আবিৰ্ভাৱ, শৈশৱ, যৌৱন, লীলাকে আদি কৰি যিখিনি মনুষ্যৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় দিশ, সেই দিশখিনি সন্নিৱিষ্ট কৰিছে। সেইকাৰণে মাধৱ পুৰুষক গুৰু শ্ৰীমন্ত শংকৰদেৱে মহাপ্ৰয়াণৰ সময়ত কৈছিল যে মুনিও মাধৱ মূৰ থাকিবা কীৰ্তন দশম শাস্ত্ৰ মূৰ্তিৰ কীৰ্তন দশম শাস্ত্ৰ থাকয় জানিবা মাধৱ থাকিব। সেই মাধৱ কালৰ পৰা কোনেও হাত সাৰি থাকিব নোৱাৰে। কালক প্ৰতিহত কৰিব পৰা, কালক ৰোধ কৰিব পৰা এই সংসাৰত কাৰো অধিকাৰ নাই। সেয়া পৰম ব্ৰহ্ম ভগৱন্তৰ হাতত। গতিকে নিয়তিৰ এই নিয়মক সন্মান জনাই মই ধৰাধামৰ পৰা যাব লাগিব। চিৰন্তন সত্য, তোমাৰ মনৰ কথাখিনি মই বুজিছোঁ। সেই বান্ধৱ, মোৰ অনুপস্থিতিত তুমি এই সংসাৰত মোৰ যদি প্ৰয়োজনীয় বোধ কৰা, তেন্তে কীৰ্তন আৰু দশম শাস্ত্ৰক তুমি মূল্যাংকন কৰিবা। মোৰ জীৱনৰ যিমান সত্তা, যিমান শক্তি, মই আটাইসমূহ কীৰ্তন আৰু দশম শাস্ত্ৰত নিহিত কৰিম। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এই আত্মবাক্যকে শিৰত লৈ মাধৱ পুৰুষে দশম আৰু কীৰ্তনত গুৰুজনাক দৰ্শন লাভ কৰিছিল। কেৱল ইমানেই নহয়, ভগৱন্তই যেনেকে ভগতৰ অবিহনে থাকি ভাল নাপায়, গুৰুৱেও শিষ্যৰ অবিহনে থাকি ভাল নাপায়। সেয়েহে গুৰুৰূপী শ্ৰীমন্ত শংকৰদেৱে প্ৰপন্ন শিষ্য মাধৱক কৈছিল, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। ঘোষা নামে শাস্ত্ৰখনি তুমি লিখিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমি থাকিবা। হে মাধৱ, তুমিও যেতিয়া মহাপ্ৰয়াণ হৈ সংসাৰৰ পৰা যাবা, সংসাৰৰ মনুষ্যগণে যেতিয়া তোমাৰ প্ৰয়োজন বোধ কৰিব, তেতিয়া ঘোষা আৰু ৰত্নাৱলীত তোমাক দৰ্শন পাব। তুমি সমগ্ৰ হত্যা ঘোষা ৰত্নাৱলীত দৰ্শন কৰিবা। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ সমগ্ৰ ভক্তি আমি ক'ত পাম? কীৰ্তন আৰু দশমত। মাধৱৰ ভক্তি ক'ত পাম? ঘোষা আৰু ৰত্নাৱলী। এই চাৰিটি হৈছে
বেদান্তৰ সাৰ বস্তু মূল তত্ত্ব এই বিশ্ব ব্ৰহ্মাণ্ডত জীৱতৰণৰ যিমানবিলাক সূত্ৰ আছে এই বিশ্ব ব্ৰহ্মাণ্ডত মনুষ্য জীৱন সফল কৰিব পৰা যিমানবিলাক নিয়ম আছে আটাইখিনি নিয়ম আমি জীৱনত এই চাৰিখন পুথি পঢ়িলেই আমাৰ জীৱন কৃতাৰ্থ হ'ব। কীৰ্তন দশম ঘোষা আৰু ৰত্ন সংসাৰত যিমানবিলাক গ্ৰন্থ আছে গোটেই গ্ৰন্থবিলাক ইয়াৰ পৰা নিগৰি অহা একোটা পুথি। এতেকে এই দশম শাস্ত্ৰত নিহিত থকা মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি পৰম ব্ৰহ্ম ভগৱন্তৰ যি লীলা এই লীলা ইয়াত বৰ্ণনা কৰা হৈছে। ভগৱন্ত ভগত বৎসল ভগতৰ অবিহনে ভগৱন্তই এই বিশ্ব ব্ৰহ্মাণ্ডত অকলশৰে থাকি অকণো ভাল নাপায়। সেয়েহে তেওঁ বিশ্ব জগত সৃষ্টি কৰিবৰ কাৰণে জীৱ সৃষ্টি কৰিবৰ কাৰণে অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণে ব্ৰহ্মাক দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই নাৰায়ণৰ বাক্য হিৰলৈ আজ্ঞা হিৰলৈ ব্ৰহ্মাদেৱে গোটেই জীৱকুল সৃষ্টি কৰিলে আৰু সৃষ্টি কৰা জীৱকুলক পালন কৰিবৰ কাৰণে সেই নাৰায়ণে নিজেই বিষ্ণু অংশ অৱতাৰ হৈ জীৱসকলক ৰক্ষণাবেক্ষণ ৰখা পালনৰ দায়িত্ব বহন কৰিলে। আৰু নতুনক সদায় আমি ভাল পাওঁ, জীৱই ভাল পায় নতুনক। গতিকে সৃষ্টি যদি নতুন হৈ থাকে তেতিয়াহ'লে ই এটা সুন্দৰ পৰিৱেশ হ'ব, সুন্দৰ বাতাবৰণ হ'ব, সুন্দৰ ক্ষণ হ'ব। সেয়েহে জীৱসকল যদি পুৰণি হৈ যায় জীৱসকলক সংহাৰ কৰিব, জীৱসকল এই সংসাৰৰ পৰা আঁতৰাই আকৌ নতুন জীৱ অহালৈকে জীৱসকলক সংসাৰৰ পৰা নিবৰ কাৰণে সেই নাৰায়ণে মহেশ্বৰ ৰূপ লৈ অহা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সৃষ্টি স্থিতি লয়ৰ বাবে তেওঁৱে এই দায়িত্ব পালন কৰিছে। এতিয়া আমি যিজন পৰম ব্ৰহ্ম ভগৱন্তৰ কৃষ্ণৰ কথা পাতিছোঁ দশম স্কন্ধত, বসুদেৱ দৈৱকীৰ পুত্ৰ, যি বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰই নন্দ যশোদাৰ ঘৰত লালিত পালিত হৈ গোপীসকলৰ লগত ক্ৰিয়া কৰি এই কাৰ্যসূচী ভাগ আমি এতিয়া পাঠ কৰালৈকে মুখামুখি হৈছোঁ। এই ক্ষণলৈকে সেইজন কৃষ্ণ হৈছে অনাদি অনন্ত শ্ৰীহৰি বৈকুণ্ঠৰ অধিপতি নাৰায়ণ, যি নাৰায়ণে বিশাল সাগৰৰ মাজত অনন্ত পৰ্বত সহ্য কৰে, যি নাৰায়ণৰ পবিত্ৰ চৰণ যুগল আমাৰ আৰাধ্য মাতৃ আই লক্ষীয়ে অহৰ্নিশে শুশ্ৰূষা কৰে, যি অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণৰ চতুৰ্ভুজত শংখ চক্ৰ গদা পদ্ম চাৰিহাতে চাৰি সম্পদ আছে। সেই অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ধৰিত্ৰীয়ে অৰ্থাৎ বসুমতীয়ে যেতিয়া দুখ দৰ্শা ওলাই পাছি নধৰা হৈ মনৰ যাতনাত ব্ৰহ্মাৰ সহিতে ত্ৰিদশৰ দেৱতাসকলক লৈ পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰিছিল যে হে প্ৰভু, মোৰ বুকুৰ পৰা দস্যু দানৱৰূপী মনুষ্যক আঁতৰাই তুমি শান্তি প্ৰতিষ্ঠা কৰিবা, মোৰ বুকুলৈ তুমি ভক্তিৰ জীৱ পঠিয়াবা, যাক লৈ মই সুখ শান্তি আনন্দত জীৱন অতিবাহিত কৰিব পাৰিম। ধৰিত্ৰীৰ সেই আকুল আহ্বানক সঁহাৰি জনাই অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে ব্ৰহ্মাৰ যোগেদি বেকত কৰোৱালে যে তেওঁ জগতৰ উদ্ধাৰৰ হেতুকে এই সংসাৰত মনুষ্য জন্ম লৈ লীলা কৰিব। আৰু সেই অনুপাতে পৰম ব্ৰহ্ম ভগৱন্তই বসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে এই সংসাৰত কৃষ্ণৰূপে পূৰ্ণ কলা হৈ অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে এই সংসাৰলৈ আবিৰ্ভাৱ হ'ল। আৰু সেই পৰম ব্ৰহ্ম ভগৱন্ত অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ এই বিশ্ব ব্ৰহ্মাণ্ডত আবিৰ্ভাৱ
আবিৰ্ভাৱ হ'ব বুলি গম পাই গোটেই ত্ৰিদশৰ দেৱতাসকলে এই পৃথিৱীত বিভিন্ন ৰূপেৰে জন্ম ল'লেহি। কোনোৱে সতীৰ্থ লিপু হ'ল, কোনোৱে গাই হৈ জন্ম হ'ল, কোনোৱে বৎস হৈ জন্ম হ'ল, কোনোৱে তৰুতীৰ্ণ হৈ জন্ম হ'ল, কোনোৱে গোপী হৈ জন্ম হ'ল। মানে সংসাৰত জন্ম হোৱা যিমানবিলাক জীৱ, এই জীৱবিলাক একো একোজন দেৱতা। অৰ্থাৎ পৰম ব্ৰহ্ম ভগৱন্তক আদৰ সম্ভাষণ জনোৱাৰ মানসেৰে দেৱতাসকলে বিশ্ব ব্ৰহ্মাণ্ডত আহি অৱতাৰ হৈ জন্ম ল'লে। সেই অনুপাতে এই যিসকল গোপীৰ লগত আজি জগতৰ ঈশ্বৰে ৰাস কেলি কৰিছে, ৰাস লীলা কৰিছে, এই যি কেলি, এই যি ধেমালি, এই যি আনন্দৰ খেল, এই খেল হৈছে ভকত আৰু ভগৱন্তৰ মাজত এটা মধুৰ সম্পৰ্ক। ভকতৰ পদে দেখাই মনুষ্য শ্ৰেষ্ঠাক, গোপীক নচান্ত যেন ছায়া পুতলাক, আপুনি আপন্ত হিন্দু জগত নিবাস, কুচিত সুখতান অভিলাষ, কামধেনু পালন ঈশ্বৰ যিটোজন, আচৈ ছাগলিত দান পুনঃ প্ৰয়োজন, অমৃত সাগৰ পাই কোনে খাৰ খাই, আচৰূপ কৃষ্ণ ভকতৰ ইচ্ছা নাই, পৰম ঈশ্বৰ যিটো প্ৰসাৰ মনুষ্য, লীলা ভকতিতে যুগতীৰ বৈশ্য, হেন জানি কৃষ্ণক ভজিও হবে নৰে, কৃষ্ণৰ দুৰ্জন ভাৱ শুনা দৰে। এই ব্ৰহ্মাণ্ডৰ মুৰব্বী পৰম ব্ৰহ্ম ভগৱন্তক যি মনুষ্যই ভজনা নকৰে,